সন্দেহতে 4জনকৈ যুৱকক কৰা হল নেকি গুলিবিদ্ধ সন্দেহৰ ভিত্তিতে এনকাউন্টাৰ নকৰি আটক বা গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেহেঁতেন নেকি সন্দেহতে যদি গুলিওৱা হয় তেন্তে বহু মানুহকে সন্দেহ কৰিব এইখন চৰকাৰৰ আৰক্ষীয়ে এইখন চৰকাৰৰ হৈছে কি সন্দেহত 4টাকৈ লৰাক গুলিবিদ্ধ কৰা হ'ল ইয়াৰ আগতেও আমি দেখিছো বুলডোজাৰ চলাইছে তেওঁলোকে তাৰ পিছত তেওঁলোকে উচ্ছেদৰ সময়তো তেনেকুৱা কৰিছে মানুহক ড্ৰাগছৰ বুলি তেওঁলোকে এনকাউন্টাৰ কৰিছে বিভিন্ন সময়ত কিন্তু আইনত আদালতত প্ৰমাণিত হৈছে যে এইবিলাক হঠকাৰী সিদ্ধান্ত চৰকাৰে লৈছে তাৰ মানে এতিয়া সন্দেহ কৰিলে গুলিয়াই দিব নেকি যদি সন্দেহ কৰিছে তেতিয়ালে তেওঁলোকক গুলিওৱাৰ পৰিৱৰ্তে পুলিচে কৰায়ত্ব কৰিব পাৰে কৰায়ত্ব কৰি পেলাই আইনী ব্যৱস্থা ল'ব পাৰে কিন্তু সন্দেহতে যদি এতিয়া গুলিয়াই তেতিয়ালে এইখন প্ৰশাসনেতো বহু মানুহক বহু কথাত সন্দেহ কৰিব দেওবাৰে আলফাৰ লিংকমেনৰ সন্দেহত 3জন যুৱকক হদিয়াত আৰু এজনক শিৱসাগৰৰ গেলেকীত গুলিয়াইছিল অসম আৰক্ষীয়ে আৰক্ষীৰ ভাষ্যমতে 3জন যুৱকে আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি পলায়ন কৰিব লওঁতেই তেওঁলোক গুলিবিদ্ধ হয় কিন্তু আৰক্ষীৰ গুলিত গুলিবিদ্ধ শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈৰ পিতৃ মাতৃৰ ভাষ্য অনুসৰি দিন হাজিৰা কৰিবলৈ যাওঁতেহে পল্লৱক ধৰি নিছিল আৰক্ষীয়ে শুকুৰবাৰে আটক কৰা পল্লৱক শনিবাৰে পুৱা পৰিয়ালৰ লোকক সমজাই দিম বুলি এখন উকা কাগজত সহি কৰাই লৈছিল হেনো আৰক্ষীয়ে যিখিনি কথা কৈছে এইখিনি সম্পূৰ্ণ শুদ্ধ নহয় শুদ্ধ কেলে নহয় এতিয়া কৈছে যে জয়সাগৰত বম ব্লাষ্টিঙত তাৰ হাত আছে হি আছে বুলি কৈছে আৰু এইখন বাইক ইউজ কৰিছে বুলি কৈছে এইখন বাইক তাৰ নহয় তাৰ ককায়েকে বাইকখন এদিনা যোৰহাটলৈ আহিছিলে আহি মানে ইয়াতে থৈ পিনি সি ঠাণ্ডাৰ কাৰণে বাইকখন নিনিলে ইয়াত থৈ গৈছিলে সেইখন বাইক তেওঁলোকে আগদিনাও চাইছে পাঁচদিনাও চাইছে বাইকখনৰ ওপৰত তেওঁলোকৰ নজৰ কৰি আছে কাৰণ যিদিনা বম ব্লাষ্টিং হয় আমি নিউজত দেখি আছোঁ সিও বহি আছে আমি একেলগে গোটেই সোপা বহি আছোঁ তেতিয়া মানে নিউজ আমি চাই আছোঁ আৰু সেই 11 দিন টোটেলি সি বাহিৰ ওলোৱা নাই এইটো কাৰণে তাৰ গাটো ভাল নাছিল গাটো ভাল নাই মই কৈছোঁ যে তোৰ মূৰ ঘূৰাই থাকে তই ঘপককৈ এইকেইদিন নাযাবিচোন ঠাণ্ডাটো বেছি হৈছে সি সঁচাকৈ তেনেকৈ ঘৰতে আছিলে নিউজ চাই আছিলে আৰু এইটো সি কেনেকৈ তাত সি বম ব্লাষ্টিং কৰিবলৈ গ'ল সেইটো কথা এটা সম্পূৰ্ণ মিছা আৰু 2 নম্বৰ কথাটো যিটো কৈছে গেলেকীত গৈ তাৰ পলাবলৈ গৈছে 21 ৰাউণ্ড গুলি পাইছে এইটোতো সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰা কাম সেই ইয়াত সোমাই থাকোঁতেই কৈ গৈছে কালি যেতিয়া মোক ঘৰলৈ এবাৰ আনিছিলে পৰহি আনোতে তেতিয়া কৈছে যে এওঁলোকে মোক প্ৰেছাৰ দি আছে জয়সাগৰ কেছটোৰ কাৰণে মই এতিয়া নোহোৱা ঘটনাটো কেনেকৈ বুলি কৈ দিম মই সঁচা ঘটনা হোৱালে যিখিনি জানো যিখিনি মই কথা ক'ব লাগে সেইখিনি কৈছোঁ তেওঁলোকে বোলে নামানে অকল প্ৰেছাৰ দি আছে একেটা কথাকে মোৰ উল্টা পুল্টাকৈ সেইটোকে কৈ আছে এওঁলোকৰ মতলবটো বেলেগ বোলে এওঁলোকে মোক এনকাউণ্টাৰ কৰাৰ মতলব আছে হ'লতো কি কাৰণে কৰিব তই নিৰ্দোষী মানুহ তেতিয়া মই গৈ পিনি এই যিজন অফিচাৰ আহিছে ৰাজীৱ আহমেদ তেখেতক মই কৈছোঁ যে এটা কথা নহয় আপোনালোকে মিছা কথাটো প্ৰেছাৰ নিদিব কাৰণ যদি আপোনালোকে প্ৰমাণিত হৈছে তেতিয়া তাৰ দণ্ড হ'ব আইন আছে আইনে সহায়ত কৰ্ম কৰিব যদি প্ৰকৃততে আপোনালোকে তেনেকুৱা প্ৰমাণ পাইছে আমি জনাততো তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ নাই কাৰণ যিটো মানুহে ডেইলি হাজিৰা কৰিবলৈ গৈছে 10 টকা পইচা এটাৰ কাৰণে টনা তাৰ পকেটত এতিয়া চালেও 10 টকা এটা নাই এতিয়াও তাত আছে সি তাৰ জেপত যদি কোনোবাই চাইগে 10 টকা এটা তাৰ জেপত নাই সি ওলাই যাওঁতে তাৰ পকেটত পইচা টকা নাই এনেকুৱা এটা অৱস্থা হৈ আছে গতিকে এইখিনি যিখিনি কৰিছে এইখিনি একদম সম্পূৰ্ণ মিছা কথা কৈছে পুলিচে এনো ডাক কৈছিল মাৰিম নাই পেলাম বুলি কৈছিলে এনো বহিবলৈ সিহঁতি সুবিধা নিদিয়ে নহয় সিহঁতৰ খালি নিজৰ কৰ্তব্যটো কৰি থাকে চাহ তাহ খাই মানে মোৰ ল'ৰাটো ঘূৰাই পাম বুলি সিহঁতি এনেকুৱাবোৰ কেলে কৰিলে মোৰ সিহঁতি কেলে ল'ৰাটো আগত তোক মাৰি পেলাম বুলি কৈছিলে সেইটো পুলিচৰ চৰিত্ৰ নি কেলে লৈছিলে সিহঁতি মোৰ বাই ঘূৰাই দিম বুলি নাই মোৰ ক্ষেত্ৰত নাই সি কামলৈ গৈছিলে কামলৈ যাওঁ বুলি কৈছিলে এই জ্বৰ কাৰণে ঘৰলৈ ঘূৰি আহিলে জ্বৰ পাৰিলে মোৰ গা ভাল নাই দেখি মোৰ তথাপিও মই পথাৰলৈ গ'লো পথাৰ পাতাক মই দেখি নাপালো পুনৰ এবাৰ 90 দশকৰ দৰে হ'ব নেকি ৰক্তপাতৰ পৰিস্থিতি শংকা প্ৰকাশ কৰি মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ দাবী
এনেকুৱা চৰকাৰখন একচুৱেলি কাৰ কাৰণে চৰকাৰখন উন্নয়নমূলক কামৰ কাৰণে এটা সময়ত আমি দেখিছিলো একদম অমানিশা আহিছিলে সন্দেহৰ মাজত গুপ্ত হত্যা হৈছিলে ল'ৰাবিলাকক অসমীয়া ল'ৰাবিলাকক জধে মধে গুলিওৱা হৈছিলে হত্যা কৰা হৈছিলে বহু অসমীয়া যুৱক ঘৰত শান্তিৰে ৰাতি টোপনি শুব পৰা নাছিলে নিদ্ৰা হৰিছিলে আমি আকৌ সেই দিনলৈ উভতি গলো নেকি কালি যি 4জন যুৱকক গুলিবিদ্ধ কৰা হ'ল ইতিমধ্যে আলফাৰ অধ্যক্ষ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে তেওঁলোকৰ আলফাৰ লগত কোনো সন্দেহ নাই আৰু যিজন যুৱকক আপোনাৰ পল্লৱক ধৰি নিছিল তেওঁ এমাহৰ আগতে বিয়া পাতিছে আৰু পিতৃয়ে কৈছে যে হাজিৰা কৰিবলৈ ওলাই গৈছিলে আৰু অন্যহাতেদি এটা কথা তেওঁ সবকা সাথ সবকা বিকাশৰ কথা কয় উন্নয়নৰ কথা কৈ থাকে কিন্তু মুখ্যমন্ত্ৰীয়ে এটা কথা পাহৰি গৈছে যদি কেনেবাকে যদি আলফালে গৈছেও তাৰমানে উন্নয়ন যে স্থবিৰ যুৱ প্ৰজন্মৰ যে সংস্থাপন নাই এইটো অকপতে তেওঁ স্বীকাৰ কৰি লোৱাটো উচিত কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা কথা জনাব বিচাৰিছো ক্ষমতাত থকা মানে ৰজা স্বেচ্ছাচাৰী ৰজা হ'ব নালাগে লৰা ৰজাৰ দৰে কাম কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে সন্দেহ কৰি তেওঁ পুলিচ গৃহ বিভাগৰ দায়িত্বত আছে পুলিচক এটা ইনষ্ট্ৰাকশন দিব লাগে যদি সন্দেহ হয় পুলিচে কৰায়ত্ব কৰিব লাগে আইনী ব্যৱস্থা কৰি আইন আদালত আছে তাত তেওঁলোকক স্থানান্তৰ কৰিব লাগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ফেক এনকাউণ্টাৰৰ জৰিয়তে আলফাৰ সমস্যা সমাধান কৰিব পৰা নাযায় আৰক্ষীৰ অস্ত্ৰ শস্ত্ৰ কাহিনীটো এক নাটক আলফাৰ সমস্যা বন্দুক বাৰুদৰ দ্বাৰা সমাধান কৰিব পৰা নাযায় এনেধৰণে কেতিয়াও ফেক এনকাউণ্টাৰৰ জৰিয়তে আলফা সমস্যা সমাধান কৰিব পৰা নাযায় এহাতেদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে পৰেশ বৰুৱা ডাঙৰীয়া শান্তি আলোচনাৰ মজিয়ালৈ আহিব লাগে তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু একে সময়তে তেওঁৰ নেতৃত্বত থকা বা তেওঁৰ দায়িত্বতেই থকা অসম পুলিচে অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে গ্ৰেপ্তাৰ কৰাৰ পিছত এনকাউণ্টাৰ কৰিব সেই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছো এইকাৰণে বিৰোধিতা কৰিছো যদি আলফা এটা সহস্ৰ সংগঠন হয় মুখামুখি যদি আলফাৰ লগত সংঘৰ্ষ হয় তাত যদি আলফা নিহত হয় তাত আমাৰ ক'ব লগা বিশেষ একো নাথাকে কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ পৰা বন্দুক কাঢ়ি লৈ যাব আৰু তেওঁলোকে গুলিয়াই দিব সেই কথাটো কেতিয়াও মানি ল'ব পৰা নাযায় এই যিটো কেছেট এই যিখন নাটক আজি আমি অসমৰ জনসাধাৰণে বুজি উঠিছো আৰু একেধৰণে অন্যান্য যিবিলাক অপৰাধী ড্ৰাগছ মাফিয়াই কওক ভূ মাফিয়াই কওক গৰু চুৰ বা গৰু মাফিয়াই কওক এই যিবিলাক অপৰাধী সেই অপৰাধীসকলৰ লগত আলফা কেডাৰসকলক বা আলফা সদস্যসকলক বা সন্দেহযুক্ত আলফা সদস্যসকলক একে শাৰীতে ৰখাটো উচিত হোৱা নাই আলফা সমস্যা বন্দুক বাৰুদৰ দ্বাৰা কেতিয়াও সমাধান কৰিব পৰা নাযায় যদিও সমাধান হলেহেঁতেন তেনেহলে 90 চনৰ পৰা আজিৰ তাৰিখলৈকে বিভিন্ন সেনা বাহিনীৰ দ্বাৰা হোৱা অপাৰেশ্যনত বজৰং অপাৰেশ্যন ৰাইনো অপাৰেশ্যন বা অল ক্লিয়াৰ অপাৰেশ্যন এই অপাৰেশ্যনবিলাকৰ যিবিলাক অপাৰেশ্যন আছিল সেই অপাৰেশ্যনতে আলফা মাৰি শেষ কৰিব নোৱাৰিলে অৰ্থাৎ ভাৰতীয় সেনা বাহিনীয়ে আলফা মাৰি শেষ কৰিব নোৱাৰিলে মই ভাবো এতিয়া অসম পুলিচে আলফা মাৰি কোনো কাৰণতে শেষ কৰিব নোৱাৰে আলফা আৰু চৰকাৰৰ মাজত ৰাজনৈতিক আলোচনাই হ'ব লাগিব ৰাজনৈতিক আলোচনাৰ অবিহনে এই গোটেই বিষয়টো কেতিয়াও নিষ্পত্তি নহয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে অসম আৰক্ষীয়ে অৰাজকতাৰ সৃষ্টি কৰিছে খদিয়াৰ 3জন যুৱক চাকৰি হেৰুৱা হতাগ্ৰস্ত যুৱক নিৰীহ যুৱকক ৰাজপথত গুলিওৱাৰ পৰম্পৰা শেষ কৰক অসম আৰক্ষীয়ে আৰক্ষী আলফাৰ কথাৰ কটাকটিৰ পৰিণাম নিৰীহ যুৱকে ভুগিব কেতিয়াও নোৱাৰে যুৱক কেইজনক কৰায়ত্ব কৰাৰ পিছত কিয় অসম আৰক্ষীয়ে তেওঁলোকক গুলিয়ালে এইটো হ'ল মোৰ প্ৰশ্ন অসম আৰক্ষীয়ে আজি যি অৰাজকতাৰ সৃষ্টি কৰিছে আজি অসম আৰক্ষীয়ে যি ধৰণে বিগত সময়ছোৱাত ভুৱা এনকাউণ্টাৰ কৰিছে আজি তেওঁলোকে ইয়াৰ কাৰণে জবাবদিহি হৈছে উচ্চতম ন্যায়ালয়ত তাৰ পিছত আকৌ যোৱাকালি 5জন যুৱকক আলফাৰ লিংকমেন বা আলফাৰ লগত জড়িত বুলি কৈ কিনে তেওঁলোকক গুলিয়াই দিয়া হ'ল কৰায়ত্ব কৰাৰ পিছত প্ৰথম কথা যে নিৰস্ত্ৰ আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা কৰায়ত্ব কৰাৰ পিছত কাৰোকে গুলিয়াব নোৱাৰে ই হ'ল আইন বহিৰ্ভূত কথা দ্বিতীয় কথাটো হৈছে খদিয়াৰ যি 3গৰাকী যুৱক বিশ্বনাথ বৰগোহাঁই আৰু মনোজ বুঢ়াগোহাঁই দীপজ্যোতি
নেও এই তিনিজন যুৱকক আমি নিজে সংবাদ মাধ্যমত আমি দেখিলোঁ যে এই তিনিজন যুৱকে আজি কিছু 3 মাহমান আগতে যে পৰিবহণ নিগমৰ যি 500-600 চাকৰি ঠিকাভিত্তিক চাকৰি চৰকাৰে যে বৰখাস্ত কৰিছিল তেওঁলোকক উলিয়াই দিয়া হৈছিল তাৰে এই তিনিজন যুৱকৰো চাকৰি যোৱা যুৱক তেওঁলোক হতাগ্ৰস্ত হোৱাৰ পিছত আমি গম পাইছোঁ যে তেওঁলোকে বনভোজ খাব গৈছিল অৰুণাচলৰ ডাম্বুকত তো বনভোজ খাব যোৱা ল'ৰাকেইটাক নিৰস্ত্ৰ ল'ৰাকেইটাক কৰায়ত্ব কৰাৰ পিছত কি কাৰণত আৰক্ষীয়ে গুলিয়ালে আজি এই যোৱা 2.5 বছৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত যি ধৰণৰ ভুৱা এনকাউণ্টাৰ হৈছে এই ভুৱা এনকাউণ্টাৰক আমি তীব্ৰ গৰিহণা জনাইছোঁ ৰাইজৰ দলে এনেকুৱা ধৰণৰ ভুৱা এনকাউণ্টাৰক সদায় গৰিহণা জনাই আহিছে আৰু আগন্তুক দিনত চৰকাৰক আহ্বান জনাইছে যাতে অসমীয়া যুৱকক এনেকৈ ৰাজপথত গুলিওৱাৰ যিটো পৰম্পৰা আৰম্ভ হৈছে এই পৰম্পৰাটো শেষ কৰক আজি অসম আৰক্ষীৰ যিগৰাকী সঞ্চালক প্ৰধান জিপি সিং তেখেতে অসমত আইন আন্দোলনৰ সময়ত তেখেতে অসমত আহিয়ে প্ৰথম 5জন যুৱকক গুলিয়াই দিয়া হৈছিল তেখেতৰ নেতৃত্বত আজি দুৰ্ভাগ্যৰ কথা আজি পৰেশ বৰুৱা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত যি ইগো ক্লেছ আজি ইগো ক্লেছৰ কথা কটাকটি যিটো সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ কথা কটাকটি যে তাৰ সেই যি ইগো ক্লেছৰ পৰিণাম কেতিয়াও অসমীয়া যুৱকে ভুগিব নোৱাৰে আৰু এটা কথা স্পষ্ট কথা যে আজি যদি সেই 93 চনত 90 দশকত যেতিয়া এজন হিমন্ত বিশ্ব শৰ্মা নামৰ যুৱক এজনে যেতিয়া কটন কলেজৰ ছাত্ৰ আৱাসত 93 নে 92 লাখ টকা পাইছিল তেতিয়া তেওঁক যদি গুলিয়াই দিয়া হয় সেই 93 লাখ টকা 92 লাখ টকাৰ কাৰ টকাটো সকলোৱে জানে তেওঁ যে আলফাৰ হৈ কি কাম কৰিছিল সকলোৱে জানে তেতিয়া যদি তেওঁৰ ভৰিত গুলিয়াই দিয়া হ'লে তেতিয়া আজি কি হ'ল ইপিনে দেওবাৰে ভুৱা সংঘৰ্ষৰে গুলিবিদ্ধ কৰা শদিয়াৰ যুৱক কেইগৰাকী আৰু আজি বাইহাটাত গুলিবিদ্ধ কৰা প্ৰাঞ্জল দাস আলফা স্বাধীনৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয় বুলি প্ৰেছ বিজ্ঞপ্তিযোগে জনাই আলফা স্বাধীনে অথবা আলফা স্বাধীনৰ কোনো সদস্যৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলা নাছিল বুলি সদৰি কৰে আলফা স্বাধীনে ইয়াৰ লগতে আৰক্ষীৰ পৰা প্ৰতিটো ঘটনাৰ স্পষ্ট প্ৰমাণ বিচাৰিবলৈ জনসাধাৰণক অনুৰোধ জনাই আলফা স্বাধীনে ভিডিঅ' এডিটৰ ৱাৰী সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।